শিৱসাগৰ টাই একাডেমী নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। ৩৫ লাখ টকীয়া কামত সংঘটিত হৈছে এই দুৰ্নীতি। কিয় গা নলৰে ঠিকাদাৰ পংকজ শইকীয়াৰ। অৱশেষত ঠিকাদাৰ পংকজ শইকীয়াক ব্লেকলিষ্ট কৰাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। শিৱসাগৰ জিলা হাঁচোৰাত নিৰ্মীয়মান অৱস্থাত থকা টাই একাডেমী নিৰ্মাণ কাৰ্যত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰা তথ্য পোহৰলৈ আহিছে। টাই আহোম জনগোষ্ঠীৰ ভাষা সংস্কৃতি চৰ্চা উদ্দেশ্য আগত ৰাখি হাঁচোৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কাষত চাও চেংৰেনৰ প্ৰাংগণত এই টাই একাডেমী নিৰ্মাণৰ বাবে টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত চৰকাৰৰ তৰফৰ পৰা লাভ কৰা ৩৫ লাখ টকা লুণ্ঠন কৰিবলৈ উঠি পৰি লাগিছে ঠিকাদাৰ পংকজ শইকীয়াই। কেৱল মাত্ৰ ৪টাকৈ কোঠালি নিৰ্মাণৰ বাবে আবণ্টিত ৩৫ লাখ টকা সৎব্যৱহাৰ হৈছেনে এক ডাঙৰ প্ৰশ্ন। নৱনিৰ্মিত একাডেমীৰ গৃহৰ ৱালত বৃহৎ ফাট কিয়? এই একাডেমী নিৰ্মাণৰ নামত আবণ্টিত ধনৰ সিংহভাগ কাৰ জেপত? গুৱাহাটীৰ ঠিকাদাৰ পংকজ শইকীয়াৰ ছত্ৰছায়াত এই আবণ্টিত ধন আত্মসাৎ কৰা হৈছে নেকি? আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ঠিকাদাৰ পংকজ শইকীয়াক 10 দিনৰ সময়সীমা বান্ধি দিয়ে। অন্যথাই বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি জানিব দিয়ে সংবাদ মাধ্যমৰ আগত। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে পংকজ শইকীয়া নামৰ যিটো কণ্ট্ৰেক্টাৰ ঠিকাদাৰ দালাল তাক অতি শীঘ্ৰে ব্লেকলিষ্ট কৰিব লাগে। অন্যথা আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলনৰ নিচিনা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ইয়াকে আমি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতি হাঁচোৰা আঞ্চলিকৰ সদস্য আছে, সকলোৱে দেখিছে ইয়াত ব্যাপক দুৰ্নীতি হৈছে। এই দুৰ্নীতিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কোনো পৰ্যায়ে বহি নাথাকে। টাই আহোম উন্নয়ন পৰিষদৰ নামত যি এখন ৩৫ লাখ টকীয়া স্কুল আহিছিলে, এইখনত আচলতে এতিয়া আমি কোন জড়িত হৈ আছে গম পোৱা নাই। ঠিকাদাৰটোৰ নাম জানিব পৰা হৈছে, এটা পংকজ শইকীয়া নামৰ। এই ইয়াতে মানে কামটো দেখিবলৈ পাইছে কিমান বেয়া হৈছে, নিম্নমানৰ কাম কৰিছে। তাকে আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে কাম ভাল কৰিব লাগে। অন্যথা আমি কিন্তু মানে আন্দোলন নিচিনা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমি ইয়াত আহি এইটোৱে দেখুৱাই পালোঁ যে যোন দালাল ঠিকাদাৰ বুলি ক'ম, আমি তাক ঘৃণা পাইছোঁ। তেওঁক যদি আমি লগ পাওঁ নহয়, ধুনীয়াকৈ চেণ্ডেলৰ মালা পিন্ধাম ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। তেওঁ যদি আমি লগ পাওঁ আৰু লগত আমি তেওঁৰ লগত যদি কেনেবাকৈ যদি কথা পাতিবলৈ হয় নহয়, তেওঁক কৈছোঁ না ইমান ধুনীয়াকৈ সম্বোধন জনাম, তেওঁক চেণ্ডেলৰ মালা পিন্ধাম। আৰু কি ক'ম, ঘৃণা উপজিছে। ৰাইজৰ টকা এখন একাডেমী টাই ভাষাটো আমি বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠান কৰিব বিচাৰিছোঁ। তেনেকুৱা নিচিনা বদনৰূপী মানুহে এই টাই ভাষাটো একদম শেষ কৰি দিব বিচাৰিছে। আৰু লগতে আমি এইটো বিচাৰিছোঁ যে 10 দিনৰ ভিতৰত যদি বিভাগীয় কৰ্তৃপক্ষই পংকজ শইকীয়া নামৰ দালাল ঠিকাদাৰজনক এইটো ব্লেকলিষ্ট নকৰে, তেতিয়াহ'লে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। লগতে আৰু এই আমাৰ স্থানীয় যি টাই আহোম পৰিষদৰ কিছুমান বিষয়ববীয়া জড়িত যদি হৈ আছে এই কামটোৰ লগত, তেওঁলোককো কিন্তু আমি সোধাই নেৰিম। লগতে আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে ইমানবোৰ দালাল ইয়াত মানে দালাল ঘটিলে বুলি ক'ম হাঁচোৰা অঞ্চলটোত, আৰু ইয়াত কেতিয়াও দালাল হ'বলৈ দিয়া নহ'ব। আৰু যিহেতু হাঁচোৰা অঞ্চলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি যেতিয়ালৈকে থাকিব, এনেকুৱা দুৰ্নীতিগ্ৰস্ত মানে কামবোৰক আমি প্ৰতিৰোধ কৰিম। আৰু কেতিয়াও এইবোৰ আমি হাত সাৱটি বহি নাথাকোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু লগতে এইটোৱে কৰিব বিচাৰিছোঁ যে শিৱসাগৰ উপায়ুক্ত মহোদয়ক এই কামটোত আপুনি উচিত তদন্ত বিচাৰ কৰক, নহ'লে কিন্তু অন্যথা আমাৰ আহোম জাতিটোৰ ভাষা একেবাৰে শেষ হৈ যাব।